ভোগৰ ভোগজৰালৈ আকৌ আহিল হেঁপাহৰ ভোগালী। প্ৰাপ্তিৰ হাঁহিৰে অসমীয়াই ভেলাঘৰত খাব তৃপ্তিৰ এসাঁজ। ভেলাঘৰৰ বাকৰিত ভোগালীৰ আনন্দ। কোনোৱে যদি আজৰি ছিঙি আনিছে ছালৰ কোমোৰা, কোনোৱে আনিছে গঁৰালৰ তেলাল হাঁহ, লগতে আকৌ বিলৰ ডাঙৰ বৰালিটো। কাইলৈ ভোগালীৰ উৰুকা। ভোগালী বিহুৰ আনন্দত এতিয়া অসমীয়াৰ হিয়া 7খন। আখৰত জুইৰ কাষত বহি পিঠা পনা লাৰু জা জলপানৰ সোৱাদ লৈছে অসমীয়াই। কংক্ৰিটৰ মহানগৰীতো হেঁপাহৰ বিহুটিক আদৰিবলৈ ব্যাপক উৎসাহ। পিঠা পনা গুৰ গাখীৰেৰে ভৰিছে মহানগৰীৰ প্ৰতিখন বজাৰ। অসমীয়াৰ ঐতিহ্য পৰম্পৰাক সাঙুৰি মহানগৰীৰ প্ৰান্তে প্ৰান্তে ভোগালীৰ আয়োজন। মাজুলীতো কৃষক ৰাইজৰ মাজত বিৰামহীন ব্যস্ততা। পথাৰৰ সোণকুটি চপাই উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ খাবলৈ সাজু মাজুলীৰ গড়মূৰ গোপালপুৰবাসী। গাঁৱৰ ডেকাহঁতে যিদৰে ভেলাঘৰ মেজি নিৰ্মাণত ব্যস্ত হৈ পৰিছে, ঠিক তেনেকৈ আখৰত পিঠা পনা প্ৰস্তুত কৰাটো ব্যস্ত হৈ পৰিছে ঘৰৰ গৃহিণীসকল। এই দৃশ্য কলিয়াবৰৰ ঔগুৰি গাঁৱৰ। অসমৰ অন্যতম জনগোষ্ঠী বড়োসকলে ভোগালী বিহুক আদৰিবলৈ একগোট হৈ বনাইছে পিঠা পনা। সমুখ অসমবাসীলৈ বড়ো ভাষাতে জনাইছে ভোগালী বিহুৰ শুভেচ্ছা। বড়োৰ এনথাপ পিঠা বুলি কয়। তিল মিঠৈ মিহলাই পেলাই আমি বনাওঁ। তাৰপিছত আৰু বৰ পিঠাও আছে, বৰ পিঠা আৰু এইটো ভাপৰ পিঠাটো লাউডু পিঠা বুলি কয়। সেইবিলাক আমি একগোট হৈ পেলাই আমি বনাওঁ ওচৰ চুবুৰীয়াবিলাক মিলাই। কিবা মাঘৰ দমাচি फोरबोनि थाखाय गोजोनग्लायनाय हामलायनाय थाबाय। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ঢকুৱাখনাৰ কাঠৰবাৰী গাঁৱতো ভোগালীৰ উৎসাহ। পিঠা পনা বনাই গীত গাই আনন্দত মতলীয়া এইসকল মহিলা। ইফালে বাক্সাৰ বাৰাপেটা আমগুৰিত প্ৰায় 40 ফুট উচ্চতাৰ মেজি তৈয়াৰ কৰি ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি। বাৰাপেটা আমগুৰি নামঘৰ যুৱ সমাজৰ উদ্যোগত অষ্টবাৰ্ষিকী তথা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ভোগালী উৎসৱৰ। ইয়াকে লৈ আমি এটি প্ৰায় 40 ফুট উচ্চতাৰ মেজি সাজি উলিয়াইছোঁ আৰু এইবাৰ আমি দুদিনীয়াকৈ ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি চলাইছোঁ। প্ৰথম দিনা কণ কণ ল'ৰা ছোৱালীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ লগতে খেল ধেমালিৰ লগতে ইয়াতে বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু দ্বিতীয় দিনা ৰাতিপুৱা মেজিত অগ্নিসংযোগ কৰা হ'ব আৰু তাৰপিছত আয়তীসকলৰ নাম প্ৰসংগ অনুষ্ঠিত হ'ব আৰু সৰ্বশেষত বঁটা বিতৰণী আৰু এখন মুকলি সভাৰে আমাৰ এই ভোগালী বিহু উদযাপনৰ সামৰণি পৰিব। মুঠতে নিজৰ জাতীয় সত্তা অটুট ৰাখি প্ৰতিজন অসমীয়াই এইদৰে সাজ হৈছে নিজ নিজ পৰম্পৰাৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।
अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।